নমস্কাৰ পুনৰবাৰ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে বহুত মৰম দিব। আৰু এইখিনি গোটা মগু কালি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু আজি বনাবলৈ লৈছোঁ গোটা মগুৰ তাৰকা। আৰু মই কেনেকৈ বনাওঁ সেইখিনিহে আপোনালোকৰ ওচৰত দেখুৱাবলৈ লৈছোঁ। আৰু এয়া গোটা মগুখিনি আপোনালোকে গোটেই ৰাতি তিয়াই ৰাখিব যদি দিনত বনাবলৈ হয়। আৰু এয়া এতিয়া কুকাৰত গোটেইখিনি মই দি ল'লোঁ। দিয়াৰ পিছতে ইয়াতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম। মই নিমখ একেবাৰে ব্যৱহাৰ কৰিছোঁ, পিছত হ'লেও অকণমান চাই পেলাই যদি অলপ কম লাগে তেতিয়া আকৌ অকণমান ব্যৱহাৰ কৰিম। এতিয়া পানী দিলোঁ, পানী দি পেলাই ইয়াত মই এতিয়া বেলেগ অন্য একো নিদিওঁ। এইভাগে মই গোটেইখিনি এতিয়া তিনিটা বা চাৰিটা চিটি মৰাই ল'ম। তাৰপিছতে এয়া মোক লাগিব নহৰু, আদা, বিলাহী, পিঁয়াজ আৰু শুকান জলকীয়াকেইটা মই অকণমান পুৰি লোৱা নিচিনাকৈ গৰম টাৱাত গৰম কৰি লৈছোঁ, যাতে আজি মোৰ ওচৰত আচলতে জলকীয়া গুড়িও নাছিলে, কোনো ধৰণৰ চিলি ফ্লেক্সো কৰি থোৱা নাছিলে কাৰণে এনেকৈ কৰি লৈছোঁ। এতিয়া সেইফালেতো আমাৰ গোটেইখিনি হৈয়ে গ'ল। আহক এতিয়া কেনেকৈ বনাওঁ সেইখিনি দেখুৱাওঁ। তেলতে এয়া পিঁয়াজ, আদা, নহৰু সকলোবিলাক দিলোঁ। এয়া আদা এতিয়া দি দিছোঁ। আৰু আপোনালোকে ইয়াতে গোটা জিৰা বা এনেকৈ যিখিনি গোটা মছলা সেইখিনি দিব পাৰে। ইয়াতে মই পিঁয়াজ, আদা, নহৰু, তেজপাত দি দিলোঁ। দি পেলাই এতিয়া এইখিনি অকণমান ভাজি ল'ম, যাতে আদা নহৰু কেঁচা গোন্ধটো যাব লাগিব। আৰু আনফালেতো আমাৰ সেইখিনি মগুখিনি কুকাৰতহে দিছিলোঁ, হৈ গ'ল সেইখিনি বইল। আৰু এতিয়া ইয়াতে মই মছলাখিনি ব্যৱহাৰ কৰিম। এয়া হালধি গুড়ি, হালধি অকণমান দিলোঁ, আৰু আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ মিট মছলা গুড়ি, লগতে মই আধা চামুচ ইয়াতে গৰম মছলা অকণমান দি দিছোঁ। নামমাত্ৰ গৰম মছলা দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে নিদিবও পাৰে, এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এতিয়া মছলাখিনি ভাজি ল'ব, যাতে মছলাৰ পৰা যেতিয়ালৈকে তেল ওলাই নাহে তেতিয়ালৈকে আপোনালোকে এইখিনি ভাজি ল'ব। তাৰপিছতে যে শুকান জলকীয়াকেইটা দেখুৱাইছিলোঁ সেইকেইটা মই ইয়াতে মিক্সিত আকৌ পুনৰ পেষ্ট কৰি ল'লোঁ, লৈ ইয়াতে এতিয়া দি দিছোঁ। এনেকৈ আচলতে শুকান জলকীয়া যিটো আমি ঘৰতে কৰি লওঁ চিলি ফ্লেক্সৰ নিচিনা হয়, সেইটো খাবলৈ খুব ভাল লাগে, তৰকাৰীবিলাকত দি খাবচোন। আৰু এয়া ডাঙৰ চাইজৰ এটা মই বিলাহী লৈছিলোঁ, বিলাহীটো এতিয়া ইয়াতে দি দিলোঁ। ইয়াতে অকণমান মই পানী ব্যৱহাৰ কৰিম, যিহেতু মছলাখিনি যাতে তলত লাগি নধৰে, কাৰণ বিলাহীখিনি ইয়াত ধুনীয়াকৈ গলি যাব লাগিব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ আপোনালোকে ভাজি ল'ব, যাতে মছলাখিনিতো ধুনীয়াকৈ গোটেই নিমখৰ সেইখিনি সোমাই যায় আৰু ইয়াৰ পৰা তেলটো যাতে ওলাই আহে মছলাৰ পৰা। আৰু এয়া চাওক, অলপ দেৰি ভজাৰ পিছত কিমান ধুনীয়াকৈ বিলাহীখিনি গলি গ'ল। তাৰপিছতে এয়া দেখিছে নহয়, গোটা মগুখিনি অকণমান বেছিকৈ সিজিলে একো নাই, আপোনালোকে মই 4টা চিটি মৰাইছিলোঁ, তেতিয়া কি হ'ল অকণমান বেছি সিজিলে একো নাই, খাবলৈ বহুত ধুনীয়া হৈছিলে। যিহেতু আমিতো খালোঁৱেই আৰু ভিডিঅ'টোতো আপোনালোকলৈ দুদিনমান পিছতেই গৈ আছে। আশা কৰোঁ যেতিয়া ভিডিঅ'টো আপোনালোকে পাব তেতিয়া এনেধৰণে বনাই খাব বুলি আশা ৰাখিলোঁ। আৰু ইয়াতে এতিয়া অলপ পানী ব্যৱহাৰ কৰিম, যিহেতু উতলিবলৈ দিব লাগিব। আৰু এয়া দেখিছে নহয় এতিয়া কিমান ধুনীয়া এটা ৰং উঠিছে চাওক। আশা কৰোঁ আজি এই ৰেচিপিটো চাই আপোনালোকেও বনাই খাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু মোৰ স্বপ্না পৰিয়ালৰ এজন সদস্য বা সদস্যা হৈ উঠক। আনফালে আকৌ এতিয়া কি হ'ল, মগুখিনিতো হ'বই হৈছে, ইয়াতে এটা তাৰকা এটা মাৰিব লাগিব, যিহেতু মই শুকান জলকীয়া তাৰকা মাৰিম। ইয়াতে আপোনালোকে নহৰু দিব পাৰে আৰু ৰঙা জলকীয়া গুড়িটো দি পেলাই আপোনালোকে ফুৰণটো মাৰিব পাৰে। আৰু এয়া মই এতিয়া ইয়াতে শুকান জলকীয়া দি লোৱা তেলৰ সেইখিনি দি দিলোঁ। দিয়াৰ পিছত আৰু ইয়াত আমাৰ বেছি সময় নাই, ইতিমধ্যে আমাৰ হ'বই হৈছে। আৰু এতিয়া হেতা পাতেৰে ভালকৈ লৰাই দিয়ক। দেখিছে নহয় ডাঠ হৈ আহিলে, ঠাণ্ডা হ'লেতো আৰু অলপ ডাঠ হ'ব। আৰু এনেকৈ গোটা মগুৰ তাৰকা, মাটিমাহৰ তাৰকা কোনে বনাই খায়
জনাব। মচুৰ দাইলৰ যিটো বাকলি থকা তাৰ বনাব লাগে, সেইটো খাই খুব ভাল লাগে। আৰু এয়া আমাৰ ইতিমধ্যে হৈ গ'ল আজিৰ মগু মাহৰ তৰকাৰিখিনি। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। মই মাথো মোৰ পদ্ধতিত মই চিম্পুলকৈ সহজতে বনাব কেনেকৈ পাৰি সেইটোহে আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোক এনেধৰণে বনাই খাব পাৰে। প্ৰত্যেকটো বস্তুৱে যে ঘৰত যোগাৰ থাকিব লাগিব সেইটো কথা নহয়। যিকোনো বস্তু, যিটো বস্তু আমাৰ ঘৰতে যোগাৰ আছে সেই বস্তুটো আমি কেনেকৈ সোৱাদ হোৱাকৈ বনাব পাৰোঁ সেইটোহে ডাঙৰ কথা। আৰু এয়া আমাৰ গোটা মগু তৰকাৰীখন আজি হৈ গ'ল, আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে এইখিনি বনাই খাব বুলি আশা ৰাখিলোঁ।